নমস্কাৰ মই নৱজিত ভাগৱতী নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান প্ৰশ্নকাললৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ অতিথি হিচাপে আছে এগৰাকী তেজস্বী বক্তা আসুৰ সাধাৰণ সম্পাদক তেওঁ আৰু নতুনকৈ গঠন হ'ব লগা ৰাজনৈতিক দলৰ মধ্যমনি তেওঁ লুৰিণজ্যোতি গগৈ গগৈ ডাঙৰ আপোনাক প্ৰশ্নকালৰ মজিয়ালৈ স্বাগতম জনাইছো নতুন ৰাজনৈতিক দলটোক কেতিয়া গঠন হ'ব এতিয়া ওলাই আছে যে ৰাজনৈতিক দল গঠন হ'ব যিকোনো কাৰণতে বা যিকোনো পৰ্যায়তে গঠন হ'ব কেতিয়ালৈ গঠন হ'ব খুব সোনকালে গঠন হোৱাৰ এটা প্ৰক্ৰিয়া চলি আছে গোটেই বিষয়টো কেৱল মাত্ৰ ছাত্ৰ সন্থাৰ নিৰ্ভৰ কথা যিহেতু নহয় ইয়াৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আন জাতীয় জনগোষ্ঠীয় দল সংগঠন বহু জাতীয়তাবাদী শিবিৰৰ বুদ্ধিজীৱী অধ্যাপক অধ্যাপিকা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সাংবাদিক শ্ৰমিক কৃষক খেতিয়ক সকলোকে লৈ যেহেতু কাম গোটেই প্ৰক্ৰিয়াটো চলি আছে আৰু গোটেই বস্তুটো যেহেতু বিষয়টো ইনিচিয়েট কৰিছে ছাত্ৰ সন্থাই মানুহৰ চিন্তাৰ যেটো মানে আশা আকাংক্ষা জড়িত হৈ আছে যে নতুন এটা বিকল্প ৰাজনৈতিক শক্তি হ'ব লাগে জাতীয়তাবাদী ভাৱধাৰাৰ খিলঞ্জীয়াবাদৰ আদৰ্শত প্ৰতিষ্ঠিত আৰু অতি আপোচবিহীন এই গোটেই যেটো আদৰ্শগত বিষয় এইবোৰক সামৰি এইবোৰক এটা আধাৰ হিচাপে লৈ ছাত্ৰ সন্থাই গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে আৰু খুব সোনকালে এসপ্তাহ 10 দিনৰ ভিতৰতে ইয়াৰ প্ৰাৰম্ভিক যেটো ঘোষণা এই ঘোষণাটো আহিব বুলি আমি অত্যন্ত মানে ডাঙৰ ঘোষণা কৰিছে যে 10 দিনৰ ভিতৰত আসুৰ নতুন ৰাজনৈতিক দলৰ আনুষ্ঠানিক ঘোষণা হ'ব আৰু আপুনি লগতে এটা কথা কৈছে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দলৰ কথা সংগঠনৰ কথা উল্লেখ কৰিছে আপুনি আহিব নেকি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত আহিব নেকি কথা বতৰা চলি আছে হয় ফাইনেল হয় মানে আনত নাযায় কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আহিব প্ৰায় আৰু জনগোষ্ঠীয় জনজাতীয় দল সংগঠনো তেওঁলোকো যোগাযোগত আছে আচলতে যিকেইটা 26টা জনগোষ্ঠীয় সংগঠন আছে তাৰে যথেষ্ট সংখ্যক সকলোৱে ক'ব পৰা নাযায় কাৰণ সকলোৰে নিজৰ এটা ৰাজনৈতিক আদৰ্শ থাকে তেওঁলোকৰ নিজৰ চিন্তা থাকে গতিকে এখন গণতান্ত্ৰিক সমাজ তেওঁলোকৰো সুকীয়াকৈ স্বাধীনচিতীয়াভাৱে তেওঁলোকে চিন্তা কৰাৰ অধিকাৰ আছে গতিকে আমি সকলোকে শ্ৰদ্ধা জনাব লাগিব সন্মান জনাব লাগিব কিন্তু আমি নিশ্চিতভাৱে আমি সকলোকে কৈছোঁ যে বিশেষকৈ জাতীয়তাবাদী আদৰ্শ যেটো এটা নিৰ্ভেজাল জাতীয়তাবাদ বুলি যেটো কথা আমি কৈ আহোঁ যেটো মানে বিগত সময়ছোৱাত জাতীয়তাবাদৰ আধাৰত প্ৰতিষ্ঠিত ৰাজনৈতিক দলবোৰে তেওঁলোকৰ ভেজাল যেটো চৰিত্ৰ অসমৰ জনতাক দেখুৱাই দিলে আৰু কেৱল মাত্ৰ নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত আপোচকামী যেটো মানসিকতা এই দুয়োটা কথাই অসমৰ জনসাধাৰণক অতি বেছি আশাহত কৰিছে সেইকাৰণে আমি সকলো স্তৰৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক সকলোকে লৈ যেটো ইনক্লুসিভ যেটো ৰাজনীতিৰ এটা পৰিৱেশ সেই পৰিৱেশেৰে যাব খুজিছোঁ কিন্তু আমি ইয়াৰ আধাৰ বিচাৰিছোঁ জাতীয়তাবাদ হ'ব লাগে শক্তিশালী জাতীয়তাবাদ হয় আপুনি কৈছে যে সাংবাদিক বুদ্ধিজীৱী উপাচাৰ্য সকলো আহিব নেকি নিশ্চিতভাৱে সকলো কাৰণ সকলো মানে তাত কিছু নাই সকলো বুলি কোনোবা উপাচাৰ্য কোনোবা হয় তাৰমানে সকলো বুলি ক'লেতো ভুল হ'ব যিসকল জাতীয়তাবাদী ধাৰাৰ ব্যক্তি আছে বা তেওঁলোকে বিচাৰিছে আৰু সকলোৱে ৰাজনীতিৰ লগত সক্ৰিয়ভাৱে জড়িত হ'বও নোখোজে কিন্তু ৰাজনৈতিক চিন্তা চেতনাক বাদ দিটো সমাজৰ কোনো সমস্যাৰ সমাধান নহয় আমি গণতান্ত্ৰিক ব্যৱস্থাত যেহেতু আছোঁ আমি আন্দোলন 10 বছৰ 15 বছৰ 50 বছৰ কৰি থাকিব পাৰিম কিন্তু সমস্যাসমূহ কেনেকৈ সমাধান কৰিব লাগিব ৰাজনৈতিকভাৱে গোটেই সমস্যাবোৰ সমাধান হ'ব গতিকে বহু ব্যক্তি তেনেকুৱা আছে আপুনি কোৱাৰ দৰে বহু অধ্যাপক অধ্যাপিকা এই ধাৰাটোৰ লগত আছে উপাচাৰ্য আছে প্ৰাক্তন উপাচাৰ্য নিৰ্বাচন খেলিব তাৰমানে তেখেতসকল এই ধাৰাটোৰ লগত তেওঁলোক সামিল হোৱাৰ কাৰণে অত্যন্ত আগ্ৰহী আৰু আমিও যিহেতু এতিয়া ছাত্ৰ সন্থাৰ আমাৰ অধিৱেশন হোৱা নাই আমি অৰাজনৈতিক স্বতন্ত্ৰ চৰিত্ৰটো অক্ষুণ্ণ ৰাখিছোঁ পৰৱৰ্তী দিনত ছাত্ৰ সন্থাৰ ভূমিকাটো কেনেকুৱা হ'ব সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত সেই সম্পৰ্কত সকলো সিদ্ধান্ত চিন্তা চৰ্চা অধিৱেশনৰ সময়তে হ'ব নেক্সট আপুনি যেটো অলপ আগতে কৈছে যে আশাহত হৈছে জাতি আশাহত হৈছে এতিয়া ধৰক প্ৰথম অগপ আসুৰ বকচাতে জন্ম হোৱা এটা দল আছিল তেওঁলোকে দুবাৰকৈ চৰকাৰ গঠন কৰিলে আৰু সকলোৱে জানে যে সৰ্বানন্দ সোণোৱালো বিজেপিত গৈছে আসুৰ পৰাই আছিল অৰ্থাৎ আসুৰ সভাপতি আছিল এক সময়ত আৰু এতিয়াৰ চৰকাৰখনত আসুৰ মজিয়াত থকা বহু নেতা আছে জাতীয়তাবাদী বহুত লোক আছে সেই সকলে আপোনালোকৰ অৰ্থাৎ জাতিটোক
ক'ৰবাত বিশ্বাসঘাতকতা কৰা বুলি মানুহে ভাবে বা আপুনিও ভাবিছে এইবাৰ যদি দলটো হয় আছুৰ পৰা ৰাইজে কিদৰে বিশ্বাস কৰিব যে আছুৱে এইবাৰ বিশ্বাসঘাতকতা নকৰিব চোক কিদৰে ভাবিব এই কথাটোৰ একেবাৰে পোনপটীয়া উত্তৰ নিশ্চয় থাকিব নোৱাৰে কাৰণ জাতীয়তাবাদৰ আধাৰত প্ৰতিষ্ঠিত অগপ দলৰ লগত 855 জনতকৈ বেছি শ্বহীদৰ জীৱনৰ সৰ্বোচ্চ ত্যাগ আছিল অসমত এটা নতুন ৰক্তেৰে ৰঞ্জিত হোৱা এটা ইতিহাস সেই শ্বহীদসকলৰ ৰক্তৰ মাজেৰে পাৰ হৈ যোৱা ইতিহাসৰ মাজেৰে আহি অগপৰ জন্ম আৰু সেই দলটোৰ পতাকাৰ তলতে থিয় হৈছিল সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা তেওঁলোক ইয়াৰে মানুহ আছিল আৰু আন আপুনি ক'বৰে বহুতো গতিকে এইবাৰ মানুহ যথেষ্ট এটা দুমোজাত নিশ্চয় থাকিব কিন্তু এটা কথা আমি সকলোৱে লক্ষ্য ৰাখিব লাগিব বা জনসাধাৰণেও এইটো কথা জানে যে যেতিয়া সমাজত আন্ধাৰ যেতিয়া থাকিব যদি পোহৰ আনিব লগা হয় নিশ্চয় কোনোবাই চাকি জ্বলাব লাগিব পোহৰৰ বন্তি জ্বলাব লাগিব আৰু কাৰোবাৰ ওচৰত নহয় কাৰোবাৰ ওচৰত আস্থা বিশ্বাস ৰাখিব লাগিব আৰু এইবাৰ জাতীয়তাবাদী শিবিৰটোৰ কাৰণে শেষ সুযোগ এইবাৰ যিটো বিগত সময়ছোৱাত সেইসকল ব্যক্তিয়ে কৰা কাম কাজৰ যিটো গ্লানি যিটো প্ৰায়শ্চিত্ত যিটো কৰাৰ যিটো পৰিৱেশ এইটো এইবাৰ বাবে শেষ সুযোগ আহিছে অন্যথা আমি প্ৰথম আমাৰ অসুবিধা বা সমস্যাৰ সন্মুখীন হ'ব অসমৰ জাতীয়তাবাদী ধাৰাটোৰ অসমৰ জাতীয় সত্তাৰ যিটো ভৱিষ্যত এইটো অত্যন্ত এটা অন্ধকাৰৰ এটা ভৱিষ্যতৰ দিশে অগ্ৰসৰ হ'ব গতিকে মই ভাবোঁ এইবাৰ নিশ্চয়কৈ মানুহে আস্থা বিশ্বাস ৰাখিব লাগিব আৰু সময়ত এই কথা নিশ্চয় প্ৰমাণিত হ'ব যে এই দলটোৱে কোনো কাৰণতে অসমৰ এই চিন্তা চেতনাক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিব নোৱাৰে সেইকাৰণে মই মানুহৰ জনতাৰ ওপৰত এই কথাটোৱেই ৰাখিছোঁ বাৰে বাৰে ৰাখিছোঁ যে আস্থা ৰাখক বিশ্বাস ৰাখক সময় নিশ্চয়কৈ জনতাক ন্যায় দিবলৈ সক্ষম হ'ব কিন্তু এই প্ৰশ্নটো বাৰে বাৰে আহিব যে ছাত্ৰ সন্থাৰ মঞ্চ বা জাতীয়তাবাদী ধাৰাৰ মানুহৰ মাজে গৈ এইসকলে বিশ্বাসঘাতকতা কৰিলে এইবাৰ নিশ্চয় তেনেকুৱা ঘটনা নহ'ব আৰু এই গোটেই কথাটোৰ কাৰণে মই ভাবোঁ যে ছাত্ৰ সন্থাৰ সত্তাটো কোনটো জগৰীয়া নহয় সত্তাটোক সকলোৱে ব্যৱহাৰ কৰি তেওঁলোকে এনেকুৱা ধৰণৰ কাম কাজ কৰিছে ভাল মানুহো যথেষ্ট আছে ভাল কাম কৰা বা ৰাজনীতিলৈ নোযোৱা মানুহৰ সংখ্যাও বহুত বেছি প্ৰায় 2% বা 3% মানুহেহে ৰাজনীতিলৈ যায় বাকী 97% ছাত্ৰ সন্থাৰ মানুহ কোনো অধ্যাপক অধ্যাপিকা হৈ আছে উপাচাৰ্য হৈ আছে বিষয়া কৰ্মচাৰী হৈ আছে সাংবাদিক হৈ আছে এনেকৈ সেইকাৰণে আমি সত্তাটোক সেইকাৰণে এই গোটেই যিটো গ্লানি এই গ্লানিৰ ভিতৰত আমি সামৰি লোৱাটো কেতিয়াও বিচৰা নাই এইখিনিৰ সময়ত এটা ধৰক যিটো কা আন্দোলনৰ সময়ৰ পৰাই এই দলৰ উপমুকনি হৈছিল নেকি বাৰু কা আন্দোলনৰ পৰাই হৈছে এইটো তীব্ৰতাটো বাঢ়িল তাৰ আগতো মানুহৰ মাজত আছিলে মনৰ মানে এই চৰকাৰখন অহাৰ পাছত মানুহৰ যথেষ্ট আশা আছিল যে অসমলৈ পৰিৱৰ্তন আহিব বিশেষকৈ জাতীয় প্ৰশ্নসমূহত আপোচ নকৰিব তেখেতসকলে কাৰণ কংগ্ৰেছৰ কথাটোত মানুহ একেবাৰে 1%ও বিশ্বাস নাছিল তেওঁলোকে ভোট বেংকৰ ৰাজনীতি কৰে তেওঁলোকে গোটেই কথা বতৰাবোৰত বদৰুদ্দিন আজমলৰ লগত সাম্প্ৰদায়িক ৰাজনীতিৰ পৰিৱেশ এটা সূচনা কৰি তেওঁলোকৰ এটা আণ্ডাৰষ্টেণ্ডিং বুজাবুজি হয় আৰু অসম গণ পৰিষদৰো দেখিলে যে এই যাত্ৰাটোত বিগত সময়ছোৱাত গুপ্ত হত্যাৰ দৰে বদনাম বিভিন্ন ধৰণৰ কথা বতৰা আছে কিন্তু এইবাৰ সন্মিলিতভাৱে অগপ আৰু বিজেপিয়ে মিলি অসমৰ জাতীয় সমস্যাসমূহ সমাধান কৰিব কিন্তু যেতিয়া সময়টো আগবাঢ়িল 5 মাহ 10 মাহ 1 বছৰ 1.5 বছৰ 2 বছৰ এই গোটেই যাত্ৰাটোত যেতিয়া বাৰে বাৰে দেখিলে যে নহয় সকলো ধৰণৰ জাতীয় কথাত তেওঁলোকে আপোচ কৰিছে অসম আৰু অসমীয়া মানুহৰ ভৱিষ্যতৰ কথা খিলঞ্জীয়া মানুহৰ সুৰক্ষিত স্বাৰ্থ জড়িত যিবোৰ বিষয় আছে এইবোৰ কথাত যেতিয়া আপোচকামী তেওঁলোকৰ চৰিত্ৰ দেখিলে দিল্লীৰ বহতীয়া হৈ থকাৰ যিটো পৰিৱেশ অসমীয়া মানুহে বিচাৰে যে অন্তত আমাৰ নিজৰ স্বাৰ্থত মাত মাতিব আমাৰ সম্পদৰ অধিকাৰ আমাৰ খিলঞ্জীয়া মানুহৰ আত্মনিয়ন্ত্ৰণৰ প্ৰশ্ন সামাজিক ৰাজনৈতিক সুৰক্ষিত ভৱিষ্যত এইবোৰ প্ৰশ্নত আপোচ নকৰিব কাৰণ অবৈধ বিদেশীৰ আগ্ৰাসনৰ পিছত আমাৰ যিটো অসমৰ যিটো পটভূমি আমাৰ খিলঞ্জীয়া মানুহৰ ভাষী মানুহৰ যিটো সাংস্কৃতিগত বা আমাৰ যিটো ভাষাগত জনগোষ্ঠীয় ভৱিষ্যতৰ যিটো অশনি সংকট এই সংকটবোৰ মোচন কৰাৰ দায়িত্ব চৰকাৰৰ আছিল যেতিয়া দেখিলে যে সকলো কথা তেওঁলোকে মাতি নিদিওঁ বুলি কৈ দিলে বিদেশী নানো বুলিয়ে বিদেশী আনিলে বিদেশী হিন্দু মুছলমানৰ নামত ভাগ কৰিলে তেতিয়া মানুহ সম্পূৰ্ণৰূপে আশাহত হ'ল সেইকাৰণেহে মই ভাবোঁ এই গোটেই দীঘলীয়া যিটো পৰিক্ৰমা ইয়াৰ মাজত এটা বিকল্প শক্তিৰ জন্মৰ এটা পৰিৱেশ আছিল আৰু তীব্ৰতাটো বাঢ়িলে কা আন্দোলনৰ সময়ত কা আন্দোলন বিফল কিয় হ'ল যথেষ্ট মানুহ আহিছিল যথেষ্ট মানুহ যোগদান কা আন্দোলনৰ সফলতা এতিয়াই আপুনি ক'ব নোৱাৰে কাৰণ ন্যায়ালয়ত বিচাৰাধীন বিষয় আৰু কা আন্দোলনটো কিয় বন্ধ হ'ব লগা হ'ল দুটা পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ লগে লগে বন্ধ হোৱাৰ কথাটো কোৱা নাই যে আন্দোলনটো বিফল হৈছে ক'ৰবাত যে যদি আৰম্ভণিতে আন্দোলন নকৰি যদি আমি ন্যায়ালয়ত যাব লগাই আছিল ন্যায়ালয়ত যাব লাগিছিল
আন্দোলনটো কৰাৰ কোনো মানে কাৰণ নাছিল আমাৰ তাৰ কাৰণে জানো আমাৰ যিখন সমাজত যথেষ্ট লোকচানো হৈছে টুৰিজিম ইণ্ডাষ্ট্ৰি বন্ধ হৈ গৈছে তো তেনেস্থলত বিভিন্ন মানুহৰ ভাত কাপোৰৰ সমস্যা হৈছে তো তেনেস্থলত যদি আমি ন্যায়ালয়ত যাব লগা আছিলেই আমি আন্দোলন কৰাৰ কোনো প্ৰয়োজন নাছিল সেইকাৰণেহে কোৱা হৈছে যে আন্দোলনটো কিয় বিফল হ'ল নেকি বিফল হোৱা নাই এইটো নহয় যে গণতান্ত্ৰিক আন্দোলন আৰু ন্যায়ালয়ৰ সংগ্ৰাম দুটা চলি থাকিব ৰাম মন্দিৰ বাবৰি মছজিদৰ যেতিয়া ন্যায়ালয়ত বিচাৰ চলি আছিলে তেতিয়াওতো তেওঁলোকে চাৰিওফালে সমাৰোহ কৰি সমাৱেশ কৰি ইয়াৰ চলাই আছিল তেওঁলোকে বিধান কি কয় লোকসভা ৰাজ্যসভাত গৃহীত হোৱাৰ পাছতো ইয়াৰ সপক্ষে ৰাজস্থান গুজৰাটত তেওঁলোকে ৰেলী কৰিছে চৰকাৰখনে এই বিজেপি দলটোৱে গতিকে চব গণতান্ত্ৰিক সংগ্ৰামৰ মূল্যটো থাকিবই নিজৰ অধিকাৰ প্ৰাপ্তিৰ কাৰণে আৰু মানুহৰ প্ৰচণ্ড ক্ষোভ আৰু নিজৰ অধিকাৰ প্ৰতিষ্ঠাৰ এইটো যাত্ৰা সংগ্ৰাম গতিকে মই এই সংগ্ৰামখন বিফল বুলি ক'ব নোখোজোঁ আৰু এনেকুৱা ধৰণৰ সংগ্ৰামৰ যোগেদিয়ে নিজৰ অধিকাৰ প্ৰতিষ্ঠাৰ কথাবোৰ কৈ অহা হৈছে এতিয়া চৰকাৰ যিহেতু সংখ্যাগৰিষ্ঠ হৈ আছে তেওঁলোক অহংকাৰত মত্ত হৈ আছে তেওঁলোকে জোৰ কৰি জাপি দিব খুজিছে কথাটো আমি যুক্তিপূৰ্ণভাৱে কৈছোঁ আমাৰ যিমানবোৰ কথা আছিল গৃহমন্ত্ৰীৰ সন্মুখতো আমি যুক্তিপূৰ্ণভাৱে কৈছোঁ আমি কিয় ল'ব নোৱাৰোঁ আমি কি কাৰণে এইটো কৰা তেওঁলোকে জাপি দিয়াটো উচিত নহ'ব এইবোৰ কথা অতি যুক্তিপূৰ্ণভাৱে কোৱা হৈছে যেতিয়া চৰকাৰখনে আমাৰ মৰ্মবেদনা অসমৰ মানুহৰ বা আমি ছাত্ৰ সন্থাই কৈ থকা অসমৰ জনতাই কৈ থকা যুক্তিবোৰৰ তেওঁলোকে গুৰুত্ব উপলব্ধি নকৰি তেওঁলোকে জোৰ কৰি জাপি দিব ইয়াৰ লগত এটা ৰাজনৈতিক এজেণ্ডা তেওঁলোকৰ নিজৰ থাকিব তেতিয়া আমাৰ অসমৰ জনতা দিশহাৰা হৈ পৰিছে আশাহত হৈছে গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰাৰ প্ৰতি তেওঁলোকৰ প্ৰশ্ন আহি গৈছে যে সংগ্ৰাম কৰিলেও আমাৰ মূল্য নাই অথচ বাহিৰৰ দেশবোৰত 5 লাখ মানুহে চহী কৰি এখন মেমৰেণ্ডাম দিলেই সংবিধান পৰিৱৰ্তন হৈ যায় সেইটো হ'ল তেওঁলোকৰ গণতান্ত্ৰিক তেওঁলোকৰ আদৰ্শ চেতনা কিন্তু ভাৰতবৰ্ষত যিহেতু আপুনি আন্দোলন কৰাৰ পাছতো বহু মানুহ যদি তেওঁলোক শ্বহীদ বৰণো কৰে তাৰপিছতো কিন্তু দিল্লীয়ে বা ৰাষ্ট্ৰই এই কথাটো তেওঁলোকে কেতিয়াও গুৰুত্ব নিদিয়ে হয় নতুন ৰাজনীতিৰ যিটো ৰাজনৈতিক দলৰ কথা উত্থাপন হৈছে অজিত ভূঞা ডাঙৰীয়া তেখেতৰ ৰাজনৈতিক দল এটা আছে তেখেতৰ নেতৃত্ব দি আছে তেখেতে কৈছে যে আমি আছুক চিঠি দিছিলোঁ কিন্তু আছুৱে উত্তৰ দিয়া দূৰৰ কথা তেওঁলোকে প্ৰাপ্তি স্বীকাৰো কৰা নাই কি কাৰণটো কি অন্তৰালত কি আছে চাওক প্ৰথম কথাটো হ'ল যে ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন ছাত্ৰ সংগঠন আৰু ছাত্ৰ সন্থাই কেৱল মাত্ৰ এটা কথা বিশ্বাস কৰে যে আমি সকলোৱে সন্মিলিতভাৱে যিটো ৰাজনৈতিক দল গঠন কৰিব খুজিছোঁ ইয়াৰ আদৰ্শটো কিন্তু এনেকুৱা হোৱাটো উচিত যে এই ৰাজনৈতিক দলটো যাতে কোনো কাৰণতে সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি আৰু ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক শক্তিৰ লগত সনাপুটুকা নকৰে কংগ্ৰেছ AIDFৰ হাতত ধৰি জাতীয়তাবাদ আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ যদি কোনোবাই সপোন দেখিছে তেতিয়াহ'লে তেখেতসকল মূৰ্খৰ স্বৰ্গত বাস কৰিছে এইটো কথা আমি ছাত্ৰ সন্থাই বিশ্বাস কৰোঁ সেইকাৰণে ৰাজনৈতিক কথাবোৰ যিবোৰ মানে ঐক্যবদ্ধ ৰাজনৈতিক জাতীয়তাবাদী সত্তা যি এই প্ৰিন্সিপলটো মানি চলে তেওঁলোকৰ লগত মিলিত হোৱাৰ কথাটো পৰৱৰ্তী দিনত ৰাজনৈতিকভাৱে হ'ব ছাত্ৰ সন্থাই আমি তেওঁলোকক নিৰ্দেশনা দিয়াটো এইটো উচিত নহয় কেৱল মাত্ৰ আমি আধাৰটোহে কৈছোঁ যে এনেকুৱা হোৱাটো উচিত আৰু যেতিয়া ঐক্যবদ্ধ জাতীয়তাবাদী শক্তিৰ কথা আহিব কিন্তু এই কথাটো ৰাষ্ট্ৰীয়তাবাদী শক্তি সাম্প্ৰদায়িক শক্তিৰ লগত কোনো ধৰণৰ সনাপুটুকা বা তেওঁলোকৰ পিঠিত উঠা তেওঁলোকৰ বুকুচাত উঠি যোৱা বা তেওঁলোকৰ অক্সিজেন লৈ জীয়াই থকা এইবোৰ কথা বতৰাৰ পৰা যাতে তেওঁলোক দূৰত থাকে সেই কথাটোহে আমি উল্লেখ কৰিছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই আৰু বহু কথা ক'ব আঁতৰি নাযাব খন্তেক বিৰতি লৈছোঁ মাজত আছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ এই যেতিয়া আন্দোলনটো চলি আছিল কা বিৰোধী আন্দোলন আপোনালোকৰ কোনেও নতুন ৰাজনৈতিক দলৰ কথা কোৱা নাছিল তেতিয়া চানমাৰী নতুবা লতাশিল হ'ব খুব সম্ভৱ চানমাৰী ফিল্ডত দীপাংকৰ নাথে যেতিয়া ভাষণ দি আছিল সভাপতি আছিল তেতিয়া মাজতে জুবিন গাৰ্গে গৈ কৈছিল আমি নিজৰ দল খুলিম মাজতে তাত প্ৰসংগক্ৰমে কৈছিল তাৰপিছত আপুনি ডক্টৰ সমুদ্ৰ ভট্টাচাৰ্য আৰু কিছু অংশক পিছফালে থিয় হৈ আছিল আপোনালোক স্থান হৈ গৈছিল কিছু সময় প্ৰথমবাৰ যেতিয়া ঘোষণা কৰিলে তাৰপিছত দ্বিতীয়বাৰ যেতিয়া কৈছে আপোনালোক সহজ হৈছে কিন্তু কথাটো হজম কৰিছে তাৰপিছত লাহে লাহে হয়তো আপুনি ক'ৰবাত বা দীপাংকৰ নাথে ক'ৰবাত কৈছে আছুৰ সভাপতি ডাঙৰীয়া যে নতুন ৰাজনৈতিক দল হ'ব বা এনেকুৱা ঘটনা হ'ব কিন্তু এই যিটো নতুন ৰাজনৈতিক দলৰ কথা ঘোষণা কৰিছিল সেইজন মানুহে এতিয়া নাই তেখেত এতিয়া চৰকাৰৰ ধৰক ব্ৰেণ্ড এম্বেচেডৰ হৈছে শুদ্ধ অশুদ্ধ আমি ক'ব নাযাওঁ তো এনে প্ৰেক্ষাপটত আপুনি জনতাক কেনেকৈ নিশ্চিতি দিব বা তেখেতৰ এই বিয়োগ যিটো অৰ্থাৎ তেখেতৰ শক্তিটো তাত নাই আছুৰ বৰ্তমান দলটোত নাই তো তেনেস্থলত আমি গোটেই প্ৰেক্ষাপট আৰু গোটেই ঘটনাটো কেনেদৰে বিশ্লেষণ কৰিব কেনেদৰে ক'ব চাওক মই দুটা পাৰ্ট কৰিব লাগিব দুটা ভাগত বিভক্ত কৰিব লাগিব কা বিৰোধী গণ আন্দোলনটো তাৰ যিটো চেতনা বা তাৰ যিটো শক্তি এইটো স্বতঃস্ফূৰ্ত আছিল আৰু এইটো সকলো পক্ষৰ
ছাত্ৰ সন্থা শিল্পী সমাজ বা সকলো আহি ইয়াত চামিল হৈছিল বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন গতিকে সেই আন্দোলনটোৰ লগত আমি একেবাৰে প্ৰত্যক্ষভাৱে গোটেই কথা বতৰাবোৰ আমি সামৰিব খোজা নাই কিন্তু চক এটা কথা অতি গুৰুত্বপূৰ্ণ যে এই ৰাজনৈতিক বিকল্প শক্তি এটা লাগে এইটো আমি আশ্বস্ত হৈছিলোঁ যুক্তিৰে যে প্ৰয়োজন আছে এইবোৰ কথা আৰু আপুনি ক'বৰ দৰে সংগ্ৰামী যাত্ৰাৰ লগত জড়িত হৈ থকা মানুহ বা চৰকাৰৰ এই কাম কাজৰ বিৰোধিতা কৰা বহু মানুহক প্ৰলোভনেৰে চৰকাৰে তেওঁলোকক আঁতৰাই লৈ যাবলৈ নিশ্চয় বিচাৰিছিল বিভিন্ন ষড়যন্ত্ৰ সেইকাৰণে 50,000 টকাৰ সেই সময়ত শিল্পীসকলক দিয়াৰ কথা ঘোষণা কৰিছিল 50,000 টকা নতুন যিসকল লিখক আছে নতুন প্ৰজন্মৰ তেওঁক দিবলৈ 55,000 চাকৰি গতিকে প্ৰলোভনৰ ৰাজনীতিটো চৰকাৰৰ এটা তেওঁলোকৰ ডে টু ডে এক্টিভিটি এটা হয় এইটো হয়তো ৰাজনীতিত গ'লে আপোনালোকে এদিন হয়তো সেইটো কৰিব নাই সেইটো নাই আমি নকৰিবৰ কাৰণে এবাৰ আগবাঢ়িছোঁ চেষ্টা কৰিব নাই নকৰিবৰ কাৰণে কথা দিছোঁ অসমৰ ৰাইজক যে এনেকুৱা কাম নকৰোঁ প্ৰয়োজন সাপেক্ষে ৰাজনীতি আমি নকৰোঁ এনেকুৱা যদি পৰিস্থিতি উদ্ভৱ হয় য'ত আমি আপোচ কৰিব লগা পৰিৱেশ আহিছে তেতিয়া ৰাজনীতি বাদ দিম বেলেগ এটা জীৱন পৰিক্ৰমালৈ যাম গতিকে আমি মনত ৰাখিম আমি কিন্তু মই আপোনাৰ আগতে কোৱা নাই বাৰে বাৰে কৈছোঁ হয় আৰু সেইটো কাৰণে মানে আজিও সাজু হৈ আছোঁ যিকোনো কাৰণ জাতিটোক মানে প্ৰতাৰণা বিশ্বাসঘাতকতা নকৰিবলৈ আমাৰ জীৱনৰ সৰ্বোচ্চ দিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম এইটোৱে হ'ল মূল কথা যিখন 6 নং দফা কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কিয় কৰিলে হঠাতে ৰাজহুৱা কৰাৰ মূল কথাটোৱে হ'ল যে আপুনি নিশ্চয় জানে যে এই প্ৰতিবেদন জমা দিয়াৰ 5 মাহ অতিক্ৰম কৰিলে যোৱা 25 তাৰিখে তাৰ আগত আমি স্বাক্ষৰ কৰাৰ তাতকৈ আগতে আমি কৰিছিলোঁ 10 ফেব্ৰুৱাৰীত কৰিছিলোঁ 25 ফেব্ৰুৱাৰীত আমি জমা দিছিলোঁ এই 10 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীৰ মাজতে যথেষ্ট কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ লগত আমাৰ যোগাযোগ হৈছিল বিশেষকৈ আমাৰ যিগৰাকী অধ্যক্ষ মহোদয় আছে অধ্যক্ষ ডাঙৰীয়া তেওঁ যোগাযোগ কৰিছিল যিহেতু এটা সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এইখন প্ৰতিবেদন নিজ হাতেৰে ল'ম বুলি কৈছিল ল'ম বুলি কৈ যোগাযোগ কৰিলে অভাৰ টেলিফোনিক যোগাযোগ হ'ল তেওঁ পত্ৰ প্ৰেৰণ কৰিলে কিন্তু তেনেকুৱা ধৰণৰ উত্তৰ নাহিল কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নাহিলে ৰাজ্য চৰকাৰৰ ফালৰ পৰা নাহিলে গতিকে এইটো এটা ৰাজহুৱা এটা বিষয় ৰাইজৰ এই যে প্ৰতিবেদন ৰাইজৰ প্ৰতিবেদন এইখন প্ৰতিবেদন ৰাইজৰ জনাৰ দৰকাৰ আছে আৰু যোৱা 5 মাহে এটাও বাক্য তেওঁলোকে যে নক'লে যে এখন প্ৰতিবেদন আমি গৃহমন্ত্ৰীক দিলোঁ ইমান তাৰিখে দিলোঁ এখন কাৰ্যকৰী কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ এখন এনেকুৱাকৈ ইমান দিনৰ ভিতৰত কাৰ্যকৰী কৰিব এনেকুৱা ধৰণৰ কোনো মন্তব্য যিহেতু নাহিল আমি অপেক্ষা কৰি 5 মাহৰ পিছত আমি এইটো ৰাজহুৱা কৰি দিয়াটো বিচাৰিলোঁ কাৰণ অন্যথা মানে ৰাইজে এটা সময়ত আমাকে জগৰীয়া কৰিব যে এইখন প্ৰতিবেদন কি হ'ল কি কৰিলে তেওঁলোকক দিয়াখন ভেকু ভাওনা হ'ল নেকি এটা চৰকাৰৰ পৰা উত্তৰ আহিছে যে 2 বছৰ সময় আছিল 5 মাহতে কিয় ৰাজহুৱা কৰিব লগা হ'ল নাই 2 বছৰ সময় আছিলে তেওঁলোকে ভালকৈ পঢ়ি চোৱা নাই আচলতে 2 বছৰ টাইম ফ্ৰেম মেক্সিমাম 2 বছৰ দিয়া হৈছে মেক্সিমাম টাইম ফ্ৰেম আৰু সকলো বহু ৰিকমেণ্ডেশ্যন আছে অনুমোদন বহু আছে সকলো বিষয়ক 2 বছৰ লাগিব বুলি কথা নাই কাৰণ প্ৰতিটো বিষয়ৰ টাইম ফ্ৰেম ঠিক কৰিবলৈ কৈছোঁ সেইমতে তেওঁলোকে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে কৈছোঁ যে সকলো বস্তু 2 বছৰ পিছতহে কৰিব 2 বছৰ ভিতৰতহে কৰিব আৰু কথাটো এইটো এটা মুকলিকৈ কোৱা বস্তু যে আমি ভূমিৰ অধিকাৰ কেতিয়া দিম আমি এই ইয়াত থকা যিবোৰ আছে জ্যোতি চিত্ৰবনত আমি যিবোৰ কথা ক'লোঁ বা আনন্দৰাম বৰুৱা যিটো ইনষ্টিটিউশ্যন তাত যিখিনি আমি ৰিকমেণ্ডেশ্যন দিলোঁ ভাষা সাহিত্য সেইবোৰ কথা মানে 2 বছৰ লোৱাৰো কোনো যুক্তি থাকিব নাই তেওঁলোকে ক'ব লাগে যে এইটো 5 মাহৰ ভিতৰত কৰিম এইটো 6 মাহৰ ভিতৰত কৰিম এইটো 1 বছৰ লাগিব সাংবিধানগত যিবোৰ কথা আছে সেইবোৰ 2 বছৰৰ ভিতৰত কৰিব লাগিব কাৰণ সংবিধান সংশোধনীৰ কথা যিখিনি আছে হয় সেইটোতো তেওঁলোকে কৰাৰ দায়িত্ব আছে গতিকে এনেকুৱা ধৰণৰ অযুক্তিকৰ কথা মাজতে বিজেপি সভাপতিগৰাকীয়ে কৈছে যে সকলো মানি ল'ব নোৱাৰি তাত ৰিকমেণ্ডেশ্যন একজেক্টলি সেই কথাবোৰ ক্ৰিয়া কৰিছে নেকি নাই সেইবোৰ কথা চাওক সেইবোৰ কথাৰ কাৰণেই আমি কেৱল মাত্ৰ দিছোঁ এইটো নহয় কিন্তু এই কথাটো কোৱাৰ লগে লগে এটা কথা বুজি পালোঁ যে ইয়াৰ গোপনীয়তা কিছু ভংগ হৈছে কাৰণ এইটো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বস্তু তেওঁলোকে আমাক দায়িত্ব দিছিল তেওঁলোকে ইয়াৰ কাম কৰিবলৈ দিছিল আমি এখন প্ৰতিবেদন দিলোঁ নিৰ্দিষ্ট 6 মাহ সময় দিলে কেন্দ্ৰীয় চৰকাৰে গৃহ মন্ত্ৰণালয়ে আৰু 1 মাহ আমাক বঢ়াই দিলে এক্সটেনশ্যন দিলে তাৰপিছত শেষ মাহৰ 10-15 দিনৰ আগতে কাম সমাপন 20 দিনৰ আগতে কাম সমাপন হৈছে গতিকে এই কথাটো যিহেতু গোপনীয়তা ভংগ হৈ কোনোবাই ক'লে বিভিন্ন কথা কৈ আছে বহুতে ভাষা সম্পূৰ্ণৰূপে সুৰক্ষাৰ কথা মাটি এইবোৰ কথা তেওঁলোকৰ কেৱল ৰঞ্জিত দাসেই নহয় বহুতৰ মুখত আমি গম পালোঁ যে এইবোৰ আমি দিয়া ৰিকমেণ্ডেশ্যনৰ কথাবোৰকে তেওঁলোকে কৈ আছে অথচ আমাক
এই সমিতিখনে কৰা ৰেকমেণ্ডেশ্যন বুলি নকয় নকয় নিজৰ কথা বুলি গতিকে যিহেতু এইখন মানে মানে ভিতৰে ভিতৰে ভিতৰি লিক হৈ গৈছে এখন গোপনীয়তা ভংগ হৈছে গতিকে আপোনালোকে সম্পূৰ্ণ কৰি দিছে দায়িত্ব আমাৰ এটা আৰু এই ক্ষেত্ৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী তথা মুখপাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 12জন লোকৰ কমিটি এখনে দিলেই অসমীয়া জাতিৰ সংখ্যা নিৰ্ধাৰণ নহয় বিধানসভাতহে হ'ব এই কথাটো কেনেকুৱা আপোনালোকৰ তেনেকুৱা কিবা কথা আছিল নেকি আপোনালোকৰ আগতে যে বিধানসভাই তাত পাছ কৰিব লাগিব দাখিল কৰিব লাগিব আশ্চৰ্যজনক কথা চব প্ৰথম কথাটো হ'ল যে তেওঁ এই মন্তব্য দিবলৈ কোনো ধৰণৰ সাংবিধানিক তেওঁৰ অধিকাৰ নাই আৰু তেওঁ খুব ভালকৈ পঢ়া শুনাও কৰা নাই 14জন তাত আছে দায়িত্ব কমিটিখনৰ 14জন আছে সেইকাৰণে 12জন বুলি কৈছে গতিকে ইয়াতে ধৰা পৰে যে তেওঁ আচলতে এইখন ভালকৈ চোৱা নাই নাচাই চালে বেৰে কোবাই কিছু কথা কৈছে আৰু তেওঁ কোনো কোৱাৰো অধিকাৰ নাই দ্বিতীয় কথাটো হ'ল এইখনৰ সম্পৰ্কত এই কিবা ক'ব লগা থাকিলে গৃহ মন্ত্ৰণালয়ে ক'ব আৰু দ্বিতীয় কথাটো অসমীয়া মানুহৰ সংজ্ঞাৰ কথাটো যিটো কথা কৈছে মোৰতো অতি ভয় লগা হৈছে যে তেওঁৰ কথাটোৰ লগত বদৰুদ্দিনৰ কথাৰ মিল আছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই নতুন ৰাজনৈতিক দল কেতিয়া হ'ব তাত আধাৰ কি হ'ব কেনেধৰণে আগবাঢ়িব তাৰ লগতে 6 নং দফা সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আজিৰ প্ৰশ্নকাল ইমানতে সামৰণি মাৰিছোঁ